এই টপাৰটো বনাওতে ৰাতিপুৱা 5টা বাজিছিল আৰু শেষত কেকটো ইমান কিউট হ'ব বুলি ভাবা নাছিলো বাট হৈ গ'ল। হাই মই অংকিতা আৰু বহিছো গুৱাহাটীৰ পৰা এগৰাকী হোম বেকাৰ। অন্নপ্ৰসন থিমত কেক লাগে কিন্তু ইউনিক আৰু পাৰ্পল কালাৰত আৰু লগতে বেবিটো স্লিপিং বেবি লাগে। কাষ্টমাৰৰ ডিমাণ্ড পুৰা কৰোতে ৰাতিপুৱা 5টাই বাজিছিল সেইদিনাখন। আকৌ ৰাতিপুৱা 8টা বজাত উঠিছো, উঠিয়ে বাকী কামখিনিত লাগিছো। কেকটো লাগে 11:30 মান বজাতে, তো গোটেইখিনি জল্দি ৰেডি কৰিবই লাগিব কাৰণ ফণ্ডেন্টৰ বস্তুবোৰ মই কেৱল 2 ঘণ্টামান আগতহে লগাও কেকত। ৰাতি টোপনি নোযোৱাৰ স্বত্তেও মুখখন কিন্তু ধুনীয়া দেখি আছে দেই, কাৰণ সেইদিনাখন নতুন কাপোৰ পিন্ধি পেলাই কেক বনাই আছিলো। এইটো যে পাণ্ডা চুটটো দেখিছে সেইযোৰ নতুন হয়। লিংক বাৰু নেক্সট ভিডিঅ'ত দিম, আজি এই ভিডিঅ'টোত লিংক এড নকৰো। তলত যে শুভ অন্নপ্ৰসন বুলি লিখা আছিলে সেইটো মোৰ পছন্দ হোৱা নাছিলে, আকৌ আঁতৰাই নতুনকে আকৌ ঠিক কৰিলো কেকটো। ফণ্ডেন্ট থাকিলে কেকবোৰৰ দাম কিয় বাঢ়ি যায় জানেনে? কাৰণ ফণ্ডেন্টৰ বস্তুবিলাক বনাওঁতে বহুত বেছি কষ্ট হয় আৰু বহুত বেছি টাইমো নষ্ট হয়, সেই কাৰণে বেছি দাম পৰে। আৰু এয়া হৈছে আমাৰ কেকটোৰ ফাইনেল লুক। আচ্ছা, আমাৰ বেচিক টু এডভান্স ক্লাছেছ নেক্সট জানুৱাৰীত হ'ব। আপোনালোকে যদি বিচাৰে তেতিয়াৰ কাৰণে বুকিং কৰি থৈ দিব পাৰে। মাত্ৰ 2টা চিট খালী আছে জানুৱাৰী বেটছত। আৰু ছেমি ফণ্ডেন্ট ৱৰ্কশ্বপৰো চিট খালী হৈ আছে বহুত কেইটাই, আপোনালোকে সেইটোতো জইন হ'ব পাৰে, কিন্তু 2টা ক্লাছেছ বেলেগ হ'ব। বাৰু আজিলৈ বাই, লাভ ইউ অল।